নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ প্ৰথমটো অধ্যায়ৰ পঞ্চমটো ভাগ ইতিমধ্যে আমি পৰিমেয় সংখ্যাৰ বিষয়ে আমি পঢ়িলো আৰু পৰিমেয় সংখ্যাৰ কিছুমান বিধিও পঢ়িছো আৰু লগতে আমি কিছুমান অনুশীলনীৰ অংকও আমি সমাধান কৰিছো আজি আমি তাৰ কিছুমান অংক আকৌ কৰিম সেই অংকবোৰত আমি চাম যে বিধি আমি যিবোৰ বিধি শিকিছিলো সেই বিধিবোৰ কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰো বা কোট কি বিধি ব্যৱহাৰ হৈছে হেবোৰ জানিবলৈ আমি আজি অংক কিছুমান কৰিম চাও আহাচোন অংক কেইটা প্ৰথম প্ৰশ্নটো কি বিধি প্ৰয়োগ হৈছে লিখা ইয়াত আমি লিখিব লাগিব এই আমাক যেটো প্ৰশ্ন দিয়া আছে ইয়াতে কিনো বিধি ব্যৱহাৰ হৈছে ইয়াতে দিয়া আছে 1 নম্বৰ কোৱেশ্চন আছে -3/5 into -2/7 equal to -2/7 into -3/5 ইয়াতে প্ৰশ্নটো চাই তোমালোকে নিশ্চয় গম পাইছা ইয়াতে সংখ্যা দুটা একেই আছে লেফট সাইডৰ যিকিটা সংখ্যা ৰাইট সাইডৰ সংখ্যা একেই আছে কিন্তু কথাটো হল ইয়াতে কি হৈছে প্ৰথমটো লেফট সাইডত কি আছিল প্ৰথম যেটো সংখ্যা আছিল হেতু লেফট সাইডৰ যেটো প্ৰথম সংখ্যা আছে ইয়াতে কোড গৈছে দ্বিতীয় স্থানত গৈছে আৰু দ্বিতীয় স্থানৰ সংখ্যাটো কোড আহিছে প্ৰথম স্থানত আহিছে তাৰ মানে ইয়াতে আমাৰ কি হৈছে স্থানৰ পৰিৱৰ্তন হৈছে আমাৰ ইয়াতে থকা সংখ্যা দুটা স্থানৰ পৰিৱৰ্তন হৈছে লেফট সাইডৰ পৰা যেটা ৰাইট সাইড আমি চাম একো পৰিৱৰ্তন হোৱা নাই সংখ্যা দুটা যেনেকৈ আৰু তেনেকৈ আছে অকল স্থান পৰিৱৰ্তন হৈছে স্থান যেতিয়া পৰিৱৰ্তন হয় সেই বিধিটো কি বুলি কৈছিলো তোমালোকে নিশ্চয়কৈ জানা হেতু আছিল ক্ৰম বিনিময় বিধি আমি অকল বিধি যেহেতু লিখিব দিছে আমি ইয়াতে লিখিম ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি আকৌ নেক্সট কোৱেশ্চনটো চাম নেক্সট কোৱেশ্চনত চা ইয়াতে কি আছে -4/5 + 0 equal to -4/5 equal to 0 plus -4/5 তাৰ মানে ইয়াতে তিনটা ভাগ এটা দুটা তিনটা ইয়াতে চাব পাৰা যেতিয়া -4/5 ৰ লগত 0 কৰি বহা যোগ কৰিছো আনসাৰটো আমাৰ কি হৈছে -4/5 আকৌ 0 plus -4/5 হলো আমাৰ আনসাৰটো কি আহে -4/5 তাৰ মানে যি সংখ্যাৰ লগত আমি শূন্য যোগ কৰো আমাৰ যোগফলটো থাকে সেই সংখ্যাটোই থাকে তাৰ মানে শূন্যটো কি হৈ যায় তাৰ মানটো নোহোৱা হৈ যায় গতিকে আমি শূন্যক তেতিয়া হলে কি বুলি কৈছিলো শূন্যক আমি যোগাত্মক অভেদ বুলি কৈছিল গতিকে কি বিধি ব্যৱহাৰ হৈছে যোগাত্মক অভেদ যোগাত্মক অভেদ এতিয়া নেক্সট কোৱেশ্চনটো চাম নেক্সট কোৱেশ্চনত কি আছে 2/9 into 1 equal to 1 into 2/9 equal to 2/9 তাৰ মানে 1 টো প্ৰথমে যোগ পূৰণ কৰো বা পিছত পূৰণ কৰো 1 ৰ লগত যি সংখ্যাই পূৰণ কৰো সেই সংখ্যাটো আহে আৰু এটো কি বুলি কৈছিলে 1 হয় গুণাত্মক অভেদ তাৰ মানে আমাৰ ইয়াতে হৈছে গুণাত্মক অভেদ এতিয়া নেক্সট কোৱেশ্চনটো চাম নেক্সট কোৱেশ্চনত কি কৈছে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা প্ৰথমৰ অংক বুলি আমি এতিয়া কি কৰিলো কি বিধি ব্যৱহাৰ হৈছে হেতু কৰিছো আৰু ইয়াতে কি কৈছে বিধি ব্যৱহাৰ কৰি আমাক কি কৈছে এই আমাক ইয়াৰে মান নিৰ্ণয় কৰিব দিছে মানে আমাৰ অংকটো সমাধান কৰিব দিছে ইয়াতে চোৱা আমি এই অংকটো যেটো দিয়া আছে ভগ্নাংশৰ যোগফল যোগ কৰিব তোমালোকে সকলোৱে জানা কিন্তু যেতিয়া আমি যোগ কৰো কি কৰো হৰৰ কি কৰো লখাগু উলিয়াও যিবোৰ আমাৰ হৰ থাকে ভগ্নাংশৰ লখাগু উলিয়ে আমি যোগ বিয়োগ পূৰণ হৰণ যোগ বা বিয়োগ তেনেকে কৰো কিন্তু ইয়াতে আমি তেনেকে কৰিলেও পাৰো যদি আমি বিধি ব্যৱহাৰ কৰো তেতিয়া হলে আমাৰ যোগ কৰাতে সহজ হয় বা কম সময়ত আমি কৰিব পাৰো এটা চোৱাচোন ইয়াতে হৰ আছে 7
ইয়াতে আছে 5 ইয়াতে আছে 7 ইয়াতে আছে 5 আমি যেতিয়া হৰ দুটা একে একে বিলাক একফালে কৰিম এটা চোৱা একে মানে কি ইয়াতে 7 আছে ইয়াতে 7 কৰিবৰ কাৰণে কি কৰিব পালে আমি ইয়াতে এইটো 7 ইয়াতে আহিব এটো মানে স্থান পৰিৱৰ্তন হ'ব স্থান পৰিৱৰ্তন হলে কি বিধি ব্যৱহাৰ কৰিছিল ক্ৰম বিনিময় বিধি তাৰ মানে ক্ৰম বিনিময় বিধি কাৰ মাজত কৰিম দ্বিতীয় আৰু তৃতীয় সংখ্যাৰ মাজত এটো কি কৰিম 6/7 plus 2/7 plus 2/5 plus 1/5 ইয়াতে আমি কি কৰিছো বেলেগ একো কৰা নাই অকল স্থানটো পৰিৱৰ্তন কৰিছো কাৰণ দ্বিতীয় স্থানৰ পৰা তৃতীয়ত গৈছে তৃতীয় স্থানৰ সংখ্যাটো দ্বিতীয় স্থানত আহিছে তাৰ মানে ক্ৰম বিনিময় বিধি হৈছে তো যেতিয়া আমাৰ হৰ দুটা একে থাকে তেতিয়া আমি কি কৰো দুটা হৰৰ এলসিএম যেতিয়া লম 7 আৰু 7 ৰ এলসিএম কি হ'ব 7 এ হ'ব তো 7 আৰু কি হ'ব 6 plus 2 plus এতিয়া তৃতীয় আৰু চতুৰ্থ সংখ্যাটো চাম ইয়াতো এলসিএম কি আছে 5 আৰু 5 5 আৰু 5 ৰ এলসিএম কি হয় 5 এ হয় গতিকে 5 ওপৰত থাকিলে 2 plus 1 ইয়াতে হলে 8/7 plus 3/5 এতিয়া চোৱা এতিয়া আমি দুটা ভগ্নাংশ পালো 8/7 plus 3/5 মানে 7 আৰু 5 কি হল দুটা হৰ পালো এই দুটাৰ আমি এলসিএম উলিয়াব লাগিব 7 আৰু 5 ৰ এলসিএম হয় 35 8 into 5 আহিব plus 3 into 7 আহিব 8 5 গুণ 40 plus 3 7 গুণ 21 1/35 ইয়াতে আহিলে 61/35 আমাৰ আনসাৰটো আহিলে 61/35 এতিয়া আমি দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়ো দ্বিতীয় প্ৰশ্নটোত আছে 670 into 7/11 plus 670 into 1/3 এতিয়া চোৱাচোন তোমালোকে এটো কি হৈ আছে এটুক যদি আমি a বুলি ধৰো এটো যদি b বুলি ধৰো প্লাস আৰু এটো কি হ'ব c এটো কি আছে a b plus a into c এটো কি বিধি আছিলে এটো আছিলে বিতৰণ বিধি আৰু বিতৰণ বিধিটো যেতিয়া দুটা সংখ্যা একে থাকে আমাৰ কমন আহি কি হৈ যায় b plus c এটো বিধি আমি আগতে যেহেতু পঢ়িছিলো এই বিধিটো আমি কি কৰিম ইয়াতে ব্যৱহাৰ কৰিম তেনেকে কি হ'ব ইয়াতে কোনটো কমন আছে দুটাতে 670 টো কমন ললো কি থাকিলে আমাৰ 7/11 plus 1/3 670 পূৰণ হল 3 আৰু 11 ৰ এলসিএম কি হ'ব 33 7 into 3 plus 11 into 1 7 3 গুণ 21 plus 11 গুণ 11 তলত থাকিলে 33 670 into এটো কিমান হ'ব 2 3 33 আমাৰ আনসাৰটো আহিলে 670 32/33 আমি আনসাৰটো পাই গলো 670 32/33 এতিয়া নেক্সট প্ৰশ্নটো চাম নেক্সট প্ৰশ্নটো চোৱা ইয়াতে কিবা কি হৈছে 7/5 into -3/8 plus 3/4 into 7/5 ইয়াতো কি বিধি ব্যৱহাৰ হৈছে ইয়াতো বিতৰণ বিধি ব্যৱহাৰ হৈছে গতিকে ইয়াৰে কমন সংখ্যাটো কি আছে দুটাতে 7/5
আগৰ অংকটোৰ নিচিনাকে আমি 7/5 টো কমন লৈ লম এটা কি বাকি থাকিলে আমাৰ প্ৰথমতে -3/8 প্লাস 3/4 7/5 এতিয়া আমি হৰ দুটা লখাগু উলিয়াম লখাগু কেনেকে উলিয়ায় 8 আৰু 4 কমন সংখ্যা কিহেৰে পূৰণ হৰণ যাব 4 4 2 গুণ 8 4 গুণ 4 তো 4 2 গুণ 8 8 1 গুণ 8 গতিকে আমাৰ এলসিএম কি আহিলে 8 আহিলে তো ইয়াতে কি হ'ব -3 * 1 প্লাস 3 * 2 এতিয়া আমি কি কৰিব লাগিব 7/5 -3 plus 6/8 7/5 -3 আৰু +6 কৰিলে আমাৰ কি আহিব 3 আহিব 3/8 মানে এটো কি হল পূৰণ আহিলে পূৰণ আমি সাম কিবা সংখ্যা আমি ক্যান্সেল কৰিব পাৰো নেকি যেহেতু আমাৰ একো সংখ্যা ক্যান্সেল কৰিব নোৱাৰে আমি কি কৰিম ভগ্নাংশ দুটা পূৰণ কৰিম তেতিয়া ভগ্নাংশ আমি পূৰণ কৰো কি কৰো আমাৰ হৰ দুটা পূৰণ কৰিম আৰু ওপৰৰ লব দুটা পূৰণ তো 7 * 3 কি হ'ব 21 5 * 4 40 আনসাৰটো হল 21/40 এটো হৈ গল এতিয়া নেক্সট কোৱেশ্চন তলে যাম এতিয়া আমি নেক্সট কোৱেশ্চন তলে যাও আহা নেক্সট কোৱেশ্চনটোত কি কৈছে নেক্সট কোৱেশ্চনটোত কৈছে -5/9 * -27/15 plus 36/25 তাৰ মানে আগৰ যিবোৰ বিতৰণ বিধি আছিল তাতে আমাক কমন লব লাগিছিল ইয়াতে কিন্তু কমন লোৱা হৈ আছে আমি কি কৰিব লাগিব ভাঙি দিব লাগিব তো প্ৰথম সংখ্যাটোৰ লগত দ্বিতীয় -5/9 into কি হ'ব -27/15 মাইনাসে প্লাসে মাইনাস গতিকে এটো হ'ব -5/9 into 36/25 এতিয়া আমি সাম কিবা ক্যান্সেল যায় নেকি ক্যান্সেল নিশ্চয়কৈ যাব 3 গুণ 27 3 হল 5 এফালে 5 আৰু 5 ক্যান্সেল গৈ আমাৰ উত্তৰ মাইনাস হিচাপে থাকিলে -1 এটা থাকিলে into -1 প্লাস ইফালে কি হ'ব 5 5 25 3 4 গুণ 36 ইয়াতে আহিলে -4/5 তাৰ মানে -1 into -1 হলে কি হ'ব +1 -4/5 1 -4/5 এতিয়া কি কৰিম এটো এলসিএম 1 আৰু 5 ৰ এলসিএম হ'ব 5 গতিকে আমাৰ হৰটো হ'ব 5 5 - 4 আনসাৰটো আহিব 1/5 আমাৰ আনসাৰটো আহিলে 1/5 এতিয়া আমি আকৌ নেক্সট কোৱেশ্চনটোলৈ যাও আহা নেক্সট কোৱেশ্চনটোত কি আছে সোৱা নেক্সট কোৱেশ্চনটোত এটো পাৰ্টত কি আছে 2/3 plus 3/3 দুটাতে হৰ দুটা একি আছে নেক্সট পাৰ্টত কি আছে -1/4 into 2/3 plus 2/3 into 1/2 ইয়াতে কি হৈ আছে দুটা একে সংখ্যা আমি কি পাইছো 2/3 2/3 এটো ইয়াতো পূৰণ হৈ আছে 2/3 ইয়াতো পূৰণ হৈ আছে গতিকে আমি প্ৰথম পাৰ্টটো কি কৰিম প্ৰথম পাৰ্টটো 3 আৰু 3 ৰ লখাগু কি হ'ব 3 হ'ব 2 plus 3 minus ইয়াতে আমি 2/3 টো কি হ'ব এলসিএম হিচাপে লম এলসিএম ললে কি হ'ব -1/4 plus a minus a minus 1/2 এটো আহিলে 5/3 minus 2/3 আৰু এটো ব্ৰেকেটৰ ভিতৰত কি আছে 4 আৰু 2 4 আৰু 2 এলসিএম কি হ'ব 4 হ'ব -1 minus এটো কি হ'ব 1 into 2 হলে 2 আহিব এটো আহিলে 5/3 minus 2/3 এটো মাইনাস নহয় এটো
মাইনাছটো যেহেতু বাহিৰত আছে ইয়াতে মাইনাছ নহ'ব ইয়াতে প্লাছ হ'ব প্লাছ হ'ব আৰু এইটো কি আহিলে -1/4 আহিলে এইটো ব্ৰেকেট 5/3 মাইনাছে প্লাছ 1/6 3 আৰু 6ৰ এতিয়া আমি কি কৰিব লাগিব লসাগু উলিয়াব লাগে 3 আৰু 6ৰ লসাগু কি হয় 6 হয় 6 হৈ গ'ল তো ইয়াতে থাকিব 5 * 2 plus 1 * 1 10 plus 1/6 equal to 11/6 তো আহিলে আমাৰ উত্তৰটো আহিলে 11/6 আশা কৰো আজিৰ যিবোৰ ক্লাছত আমি শিকিলো যে বিধি ব্যৱহাৰ কৰি কেনেকৈ আমি অংক সমাধান কৰিব পাৰো বিধি আমি কিহৰ কাৰণে ব্যৱহাৰ কৰো বিধি ব্যৱহাৰ কৰি আমি অংক কৰিলে আমাৰ সহজতে আৰু কম সময়ত কৰিব পাৰো সেইকাৰণে আমি বিধি ব্যৱহাৰ কৰো অংক কৰিছো গতিকে আশা কৰিছো তোমালোকে আজি ক্লাছৰ পৰা বুজি পাইছা আকৌ নেক্সট ক্লাছত আমি কিছুমান আৰু অংকবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ